বঙালতুলত হাজো মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত বঙালতুলত আজি হাজো মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। ধৰ্মীয় ৰীতি নীতিৰে আধাৰশিলা স্থাপন কৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। তদুপলক্ষে বিজেপিৰ হাজো মণ্ডলৰ সভানেত্ৰী দীপাঞ্জলি ভৰালীৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হৈ যায়। আধাৰশিলা স্থাপন অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ভাস্কৰ কলিতা, বিজেপিৰ হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অৰ্পণা বৰ্মনকে ধৰি দলীয় কাৰ্যকৰ্তা একাংশ উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আজি আপোনালোকে দেখিছে আমাৰ হাজো মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা পাৰ্মানেণ্ট কাৰ্যালয় হৈছে আৰু যেতিয়া পাৰ্মানেণ্ট কাৰ্যালয় হৈছে তাৰমানে ধৰি লওক হাজো শুৱালকুছি সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ পাৰ্মানেণ্ট MLA থাকিব। ইয়াত আৰু কোনো বেলেগ বিৰোধী MLA জীৱনত কেতিয়াও নাহে। গতিকে আজি এই শুভক্ষণত এই কথাষাৰ আমি কৈছোঁ। বহুত সংখ্যক ভোটত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আমি পাম হাজো শুৱালকুছি সমষ্টিত। আৰু এয়া হাজো মণ্ডলৰ মণ্ডল সভানেত্ৰী দীপাঞ্জলি ভৰালী এয়া মাটি উলিয়াই পেলাই ৰেডি কৰি ৰাইজৰ লগত কথা পতাই এই কাৰ্যালয় আজি সক্ষম কৰি দিছে। ধন্যবাদ। ডিষ্ট্ৰিক্ট সভাপতি আহিছে সৰু বেজেৰাৰ পৰা, ভাস্কৰজ্যোতি কলিতা, তেখেতকো ধন্যবাদ। আৰু গতিকে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গতিকে আজি ইয়াতে আমাৰ আজি পাৰ্মানেণ্ট কাৰ্যালয় হ'ব। মইতো হাজো শুৱালকুছিৰে জীয়াৰী, মইতো ইয়াতে থাকিম। আজি ইমান মৰমেৰে আজি 10 বছৰ মৰমেৰে ৰাখিছে আৰু এতিয়া দেখিছে এতিয়াওতো বিদায় দিবলৈ তেওঁলোকৰ কাৰোৰে মন নাই। আপুনি সোধক, নেতাকৰ্মী সকলোকে সোধক। গতিকে দূৰৰ পৰা গম নাপায়, কিন্তু ওচৰত আহিলেহে গম পায়। হাজোৰ মানুহে যদি এবাৰ আপোনাক ভাল পাইছে গতিকে আপোনাক জীৱনলৈ নেৰে। কিন্তু তেনেদৰে কিন্তু হাজোৰ কাৰণে আপুনি ভাবিব পাৰিব লাগিব, হাজোৰ কাৰণে কাম কৰিব লাগিব আৰু হাজোবাসীৰ অন্তৰ জয় কৰিব পাৰিব লাগিব। মইনো উত্তৰটো কেনেকৈ দিওঁ, উত্তৰটো কেনেকৈ দিওঁ? গতিকে মোৰ মনৰ কথাটো মই হাজো শুৱালকুছি সমষ্টিৰ হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ স্থায়ী কাৰ্যালয় ৰামদিয়াৰ বঙালতোলাত ৰাইজৰ দিয়া মাটিৰে আজি ইয়াত স্থায়ীভাৱে কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে আমাৰ অতি শ্ৰদ্ধাৰ হাজো শুৱালকুছি সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউ। আৰু আজিৰ দিনটো এটা উল্লেখযোগ্য দিন। আজিৰ দিনটোত এটা স্থায়ী কাৰ্যালয়ত আধাৰশিলা স্থাপন হ'ল আৰু এটা স্থায়ী কাৰ্যালয়ে এটা সংগঠনক সদায় শক্তিশালী কৰে। যিটো অভাৱ আছিল সেইটো আজিৰ পৰা পূৰণ হ'ল। আৰু মই বিশেষভাৱে আমাৰ বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউ, বঙালতোলা ৰাইজক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ সহযোগিতাই ভাৰতীয় জনতা পাৰ্টীৰ যি শক্তি, এই শক্তি অধিক শক্তিশালী কৰিব আৰু সকলো ৰাইজৰ যিটো সহযোগ, আচৰিত যে ৰাইজৰ সহযোগত আজি হাজো মণ্ডলত ভাৰতীয় জনতা পাৰ্টীৰ এটা স্থায়ী কাৰ্যালয় ইয়াত নিৰ্মাণ হ'বলৈ গৈ আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।